স্বাগতম জনাইছোঁ আপোনালোক সকলোলৈ আৰু এটা পডকাষ্টলৈ RD Plus Presents Celebrity Speaks with Me। আমি যেতিয়া এটা ব্যৱসায় ষ্টাৰ্ট কৰোঁ বা এটা নতুন বিজনেছে হওক বা নতুন অফিচ এটাই হওক, তেতিয়া আমি সদায় ভাবোঁ যে অফিচটো খুব ভাল ফ্লৰিছ কৰিব লাগে, ভাল এনাৰ্জি আহিব লাগে। আৰু তেতিয়া আমি ভাবোঁ যে নাই, আমি বাস্তুৰ লগত কনচাল্ট কৰি পেলাইহে কামটো কৰিব লাগে, ক'ত কি পজিশ্যনিং হ'ব কি নাই। ঠিক তেনেকুৱা ক্ষেত্ৰত আমি সদায় এজন বাস্তু কনচালটেণ্টৰ বিষয়ে ভাবোঁ। আৰু আজি আমাৰ মাজত এগৰাকী চেলিব্ৰিটি বাস্তু কনচালটেণ্ট আছে। তেখেত বাই কোৱালিফিকেশ্যন এজন চিভিল ইঞ্জিনিয়াৰ, কিন্তু তেখেতক আমি সেইটো পৰিচয়টো অলপ আগতেহে গম পালোঁ। কিন্তু দাদা একচুৱেলি বাস্তু কনচালটেণ্ট বুলি আমি জানো, আৰু আমাৰ গোটেই বাস্তু তেওঁৱে কনচাল্ট কৰে। আৰু তেখেতৰ লগত আজি আমি পৰিচয় হ'ম আৰু তেখেতৰ বিষয়ে আমি গম পাই থাকিম অন দ্য পডকাষ্ট। আৰু ৱেলকাম টু দ্য শ্ব' দাদা হেমন্ত শৰ্মা দা। ধন্যবাদ। দাদা কেনে আছে? ভালে আছোঁ দাদা। আপুনি যে বাই প্ৰফেশ্যন বাস্তু কনচালটেণ্ট সেইটো জানিছিলোঁ, কিন্তু আপুনি যে এজন কোৱালিফাইড চিভিল ইঞ্জিনিয়াৰ প্লাছ এজন এণ্টাৰপ্ৰেনাৰ, দুটা কোম্পানীৰ আপুনি ডাইৰেক্টৰ, সেইটো মই জানো বাৰু। এটা হ'ল আপোনাৰ ৰেনল্ডছ আৰু এটা হ'ল ফৰ্ড। চ' দাদা, এণ্টাৰপ্ৰেনাৰ, চিভিল ইঞ্জিনিয়াৰ, তাৰপিছত বাস্তু লিংকটো অকণমান কোৱাইট ইণ্টাৰেষ্টিং। আপোনাৰ বিষয়ে অকণমান জনাব, তাৰপিছত আমি বাস্তুৰ বিষয়ে কথা পাতিম। নিশ্চয়। এইটো অলপ লং ষ্টৰী। বাস্তুৰ লগত মই কেনেকৈ জড়িত হ'লোঁ, তাৰমানে আমি ব্যৱসায়ত নামিছিলোঁ। আমি 4জন এণ্টাৰপ্ৰেনাৰ, আমি একেলগৰে বহুত বছৰ হ'ল, 30 বছৰৰ বেছি আমাৰ একেলগে আমি পাৰ্টনাৰশ্বিপত বিজনেছ আৰম্ভ কৰিছিলোঁ। তাৰপিছতে আমি যেতিয়া মই বাহিৰত পঢ়িছিলোঁ, আমি আটাইকেইজনে বাহিৰত একেলগে পঢ়া। এতিয়া আমি ঘূৰি আহি পেলাই বেলেগ বেলেগ সকলোৱে চাকৰি কৰিছিলোঁ, চৰকাৰী চাকৰি, কোনোবা প্ৰাইভেট কোম্পানীৰ চাকৰি। তাৰপিছতে আমি কিন্তু কাৰো মন বহা নাই, আমি মানে নিজৰ বিজনেছ কৰা মন, আমি বিজনেছত সোমালোঁহি গোটেইকেইজনে লগ লাগি। আৰু বাহিৰত থকাৰ কাৰণেই নেকি আমি অলপ উতলোৱা টাইপৰো আছিলোঁ, উৎপতীয়া আছিলোঁ আৰু নিয়ম কানুন নেমানো। ঠিক তেনেকুৱা সময়তে মোৰ এটা এক্সিডেণ্ট হৈছিলে 1991-ত। মই শ্বিলঙৰ পৰা আহিতে গাড়ী এক্সিডেণ্ট হৈছিলে। তথাপিও বাচিছোঁ। মোৰ লগত মোৰ ছোৱালী আছিলে, ৱাইফ আছিলে, আৰু পত্নী প্ৰেগনেণ্টো আছিলে, আৰু এজনী ছোৱালীও আছিলে। কিন্তু কাৰো একো নহ'লে। তেতিয়া কি হ'ল, যেতিয়া এক্সিডেণ্ট হ'ল মই খবৰ দিলোঁ, মই কাক খবৰ দিম। হোৱাৰ পিছতে আমাৰ একো নহ'লে, তুমি ঘূৰি আহি গুৱাহাটী পালোহি ঠিকে থাকে। এতিয়া মোৰ দাদা থাকে বাহিৰত, মই দাক ফোন কৰি ক'লোঁ যেনেকুৱা ঘটনা হ'ল। সি লগে লগে মোক ক'লে যে মইতো ক'বই খুজিছিলোঁ যেতিয়া ক'লে নাযাবি। কিয়? এজন পণ্ডিতে হেনো দাদাৰ সৰু নিচাই ক'লে যে আপোনাৰ ভাইজনে একো নিয়ম কানুন নামানে, তাৰ কিন্তু খুব বেয়া দিন চলি আছে আৰু খুব বেয়া কিবা ঘটনা ঘটিব, এক্সিডেণ্ট টাইপৰ। আৰু আপোনাৰ ঘৰটো দেখুৱাব, ঘৰৰ কিবা গণ্ডগোল আছে। তেতিয়া মোৰ বিশ্বাস জমিলে অলপমান। মই তেওঁক গৈ লগ ধৰিলোঁ সেই পণ্ডিতজনক। পিছত তেওঁ মানে মোক শুৱনি নোচোৱাকৈ তেখেতে এনেকুৱা কিছুমান কথা কৈ দিলে যে মই আচৰিত হৈ গ'লোঁ, যে মানে কেনেকৈ ক'ব পাৰে মানুহজনে এইবিলাক কথা। তেওঁ ক'লে যে এনেকৈ কোৱা, তুমি কিছুমান নিয়ম মানিব লাগিব। তেতিয়া সেই নিয়মবোৰ মই মনা আৰম্ভ কৰিলোঁ, যে এটলিষ্ট ইমান গুৰু গোসাঁই নামানিলে নহয়, কিবা মানিব লাগে। তাৰপিছতো আমাৰ কিন্তু বিজনেছটো বেয়া হৈ গৈ আছে দিনক দিনে। আৰু মানে আমাৰ বেছ বেয়া টাইম চলিছে, বিভিন্ন ঘটনা ঘটি আছে। তেতিয়া মোৰ এজন বন্ধু, তেওঁ মোৰ একেলগে ব্ৰিজ খেলে, তেওঁ মোক ক'লে যে আমাৰ বছ, তেওঁ আছাম কাৰ্বনত কাম কৰিছিলে, আমাৰ বছ আছে আছাম কাৰ্বনৰ ডাইৰেক্টৰ, তেখেতৰ নাম হ'ল ৰমেশ গুপ্তা, শ্ৰী ৰমেশ গুপ্তা। তেখেত খুব বাস্তু এক্সপাৰ্ট, তেওঁলোক কনচাল্ট কৰা। মই বাস্তুটো কি বস্তু ক'লে, তই কনচাল্ট কৰিলে গম পাই যাবি। তেতিয়া মই গ'লোঁ, তেওঁক লগ ধৰিলোঁ, মই আৰু মোৰ পাৰ্টনাৰজনো আছিলে। তেতিয়া তেওঁ প্ৰথমে মোক কথা ক'লে, মই তোমাক চিনি পাওঁ। কেনেকৈ চিনি পায় মানে, তোমাক তেখেতৰ আকৌ বছ হ'ল কি মানে হেৰি আমাৰ গোৱেংকা, আছাম কাৰ্বনৰ বছ আছিলে গোৱেংকা। সেই গোৱেংকালৈ মই আকৌ ৰাতি গধূলি ব্ৰিজ খেলোঁ, ছ'চিয়েল ব্ৰিজ খেলোঁ। সেইকাৰণে চিনি পায়, তেওঁ মানে মোৰ ছাৰৰ পাৰ্টনাৰ, ব্ৰিজ খেলা পাৰ্টনাৰ দেই। তেতিয়া মোক ক'লে যে তোমাৰ কথা মই সুধিছোঁ, তোমাৰ ঘৰটোৰ কথা কোৱা। এতিয়া মোৰ ঘৰটোৰ ৰাফলি ডাইৰেকশ্যনটো মই দেখাই দিওঁ, যেনেকৈ এনেকৈ মোৰ ঘৰ। এতিয়া সেইটো চায়ে তেওঁ এনেকুৱা কিছুমান কথা কৈ দিলে, যিবোৰ মানে মোৰ ঘটিছে মোৰ ঘৰত। এইবোৰ কথা ঘটিছোঁ, দুৰ্ঘটনা আৰু ঘটিবলগীয়া আছে, গতিকে এইখিনি কাৰেকশ্যন কৰা। এতিয়া মই ঠিক আছে কৰিম ছাৰ। আৰু নেক্সট ক'লে তোমাৰ বিজনেছ, ক'লে এনেকৈ আমি বিজনেছ কৰি আছোঁ। এতিয়া বিজনেছৰ ৰাফ আইডিয়াটো দি আছোঁ। তেওঁ ক'লে যে আমি এনেকৈ অফিচটো মানে আৰু লেআউট কৰিলোঁ। তোমালোকৰ বিজনেছটো লছ হ'ব আৰু বেয়া দিন চলিব। হয় ছাৰ, লছেই হৈছে। এতিয়া তোমালোকে মিনিমাম কাম কৰা কি, চিটিং পজিশ্যনবোৰ বদলাই লোৱা। তেতিয়া মই কৰিলোঁ কি, পাৰ্টনাৰবিলাকৰ লগত কথা পাতি ক'লোঁ যে আমি লেটছ ট্ৰাই ইট, আমি বঢ়াখিনি ঘূৰাই দিওঁ, বস্তুটো ঘূৰাই ল'লোঁ। তাৰপিছত লাহে 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 আমাৰ বিজনেছ অলপ চেঞ্জ আহিলে। আমি নতুন কিছুমান অফাৰ পালোঁ। তাৰপিছতে আমি
সেই সময়তে আমি ফ'ৰ্ডৰ অফাৰটো পালোঁ যিটো ফ'ৰ্ড গাড়ীখনৰ অফাৰ পালোঁ তাৰপিছতে আৰু বেলেগ চব পালোঁ চিয়েট টায়াৰৰ অফাৰ পালোঁ এনেকৈ হৈ হৈ আমাৰ বিজনেছটো লাহে লাহে বেটাৰ হ'ল বুলি ক'ব পাৰি আপুনি কৈছে যে বাস্তু হেজ হেল্পড ইউ বেক মই ভাবোঁ আচ্ছা তেতিয়া মোৰ বিশ্বাস জন্মিলে যে বাস্তু শাস্ত্ৰী আৰু মই এইটো ষ্টাডি কৰিব লাগিব এইটো এনেকুৱাই নহয় এতিয়া মই ষ্টাডি কৰিলোঁ বিভিন্ন কোৰ্চ কৰিলোঁ মই দেখিলোঁ যে এইটো এটা ডাঙৰ ছায়েন্স আমি নজনা ছায়েন্স এটা হয় আমাৰ পূৰ্বপুৰুষবোৰে আগতেই জানিছিলে কথাবোৰ লিখি থৈ গৈছিলে কিন্তু এতিয়াহে লাহেকৈ এইবোৰ প্ৰচলন হৈছে আগতে ইমান দিনে তাৰমানে এইটো ক'ব পাৰি যে ইটছ এ পাৰ্ট অফ ছায়েন্স এণ্ড ইটছ এ পাৰ্ট অফ প্লেচমেণ্ট অলছ' য়েছ এছ'টৰিক ছায়েন্স তো তাৰপিছতে মই এই বিষয়ত সোমাই পৰিলোঁ আজি গতিকে যোৱা প্ৰায় 30 বছৰ ধৰি মই এইটো প্ৰেক্টিছ কৰিছোঁ দেখিছোঁ যে হয় বাস্তুৰ এটা প্ৰভাৱ আছে আমাৰ ওপৰত ইম্পেক্ট আছে বহুত ইম্পেক্ট আছে এতিয়া বৰ্তমান সহজ ভাষাত যদি আজি আমাৰ দৰ্শকসকলে যোনে চাই আছে তেওঁলোকে মোৰ মতে বাস্তুৰ কাৰণে তেওঁলোকে নিজে এটা কম্পাছ ডাউনলোড কৰি ল'ব লাগে এপৰ পৰা আৰু ঘৰৰ পজিশ্যনখিনি চাই আপোনাৰ লগত বা যিকোনো এজন বাস্তু কনচালটেণ্টৰ লগত কথা পাতি তেওঁলোকে বহুতখিনি বস্তু গম পাব চাগে বহুত কোনটো পজিশ্যনত কি হৈছে বা কি নাই হোৱা মই নিজে ইউজ কৰোঁ মোবাইলটো লৈ ফুৰিবলৈ ভাল য'তে ত'তে কৰিব পাৰি লৈ ফুৰিব পাৰি আৰু কম্পাছটো অতি দৰকাৰ কিয়নো ডাইৰেকশ্যন বা দিশ যদি ভালকৈ নাজানে তেতিয়া আমি বাস্তু ভালকৈ নিৰ্ণয় কৰিব নোৱাৰিম বুজিছোঁ চ' বাস্তু শাস্ত্ৰত বেছিক মানে ইম্পৰ্টেঞ্চ হৈছে ডিৰেকশ্যন প্লেচমেণ্ট অফ পশ্চিম উত্তৰ দক্ষিণ ক'ত আমি জানিব লাগিব তাৰপিছতহে আমি এছেছ কৰিব পাৰিম কোনটো ফালে কি ৰাইট ইমান ছায়েন্স আৰু এইটো আজি নহয় বহুত পুৰণা ইয়াত কিছুমান দাদা কিবা 5টা নে 6টা কিবা এলিমেণ্টছ আছে নেকি ইয়াত যেনেকৈ 5টা এলিমেণ্ট আমাৰ আগৰ বেদতো লিখি থৈ গৈছে যে আমাৰ পঞ্চভূত বুলি কয় মাটি পানী অগ্নি আকাশ আৰু পৃথিৱী চৰি বায়ু মাটিটো ক'লে মাটি পৃথিৱী একেটা বস্তু হয় বায়ু এই 5টা এলিমেণ্টতে মানে এভৰিথিং আমি যিমান বস্তু আমি দেখা পাওঁ আমাৰ ঘড়ী ঘোঁৰা মাটি পানী গছ গছনি এই 5টা এলিমেণ্টৰে গঠিত উপাদান চ' এইকেইটা হ'ল আমাৰ এলিমেণ্টছ বাস্তুৰ কাৰণে খুব ইম্পৰ্টেণ্ট গতিকে এই এলিমেণ্টকেইটা কিছুমান পজিশ্যন আছে এই এলিমেণ্টকেইটা যদি তাৰতম্য হয় আমাৰ লাইফত তেতিয়াহ'লে দেখা যায় যে তাত এনাৰ্জিৰো তাৰতম্য হয় আৰু মানে প্ৰব্লেম হয় মানুহৰ পজিটিভিটি নাথাকে আৰু এইবোৰ বেলেগ বেলেগ ডাইৰেকশ্যনে এইবোৰ বেলেগ বেলেগ এই 5টা এলিমেণ্ট কণ্ট্ৰল কৰে যেনেকৈ উত্তৰ পূবত ভালকৈ পানী এলিমেণ্টটো উত্তৰ পূবৰ পৰা কণ্ট্ৰল কৰে প্ৰথমে ধৰা হয় কি অগ্নি হ'ল কি আমাৰ মেইন চ'ৰ্চ অফ এনাৰ্জি দেট ইজ ছানটো অগ্নি বুলি ধৰা যায় আগৰ দিনততো ইলেক্ট্ৰিচিটি নাছিলে গতিকে ৰাতিপুৱা যেতিয়া সূৰ্যটো ওলায় সেইটোৱে আমাৰ মেইন চ'ৰ্চ অফ এনাৰ্জি আৰু সূৰ্য যেতিয়া ডুব যায় দিনো শেষ এনাৰ্জিও শেষ আৰু সেইটোৱে ধৰা হৈছিলে সেই সময়ত গতিকে পূবফালে বা ছাউথ ইষ্ট ছাইডটোৰ পৰা সূৰ্য উদয় হয় গতিকে সেইটো ধৰা হয় যে সেইটোত হ'ল কি ফায়াৰৰ জেগা অগ্নি এলিমেণ্ট ফায়াৰ এলিমেণ্টটো তাত হ'ব লাগে গতিকে ঘৰত ফায়াৰ বুলি ক'লে কিন্তু আমাৰ পাকঘৰটো হ'ব লাগে ছাউথ ইষ্টত সেইটো হ'ব লাগে তাত নহৈ পেলাই পাকঘৰটো যদি বেলেগ এজেগাত দি দিয়া যায় তেতিয়াহ'লে দেখা যায় সেই এলিমেণ্টটোৰ গণ্ডগোল আছে তাতে মানে বিভিন্ন বেলেগ বেলেগ ধৰণৰ প্ৰব্লেম দেখা যায় তেনেকুৱা বহুত শুনিছোঁ যে বেডৰুমৰ ওপৰত বিচনাখনৰ ওপৰত যদি বিম এডাল থাকে বা বিম এডাল যায় তেওঁলোক মানুহজন অকণমান আনষ্টেবল হৈ যায় কোৱা শুনিছোঁ দাদা এইটো কিমান দূৰ সঁচা এইটো চাইণ্টিফিক এইটো দেখা গৈছে যে বিমে গোটেই বিল্ডিঙৰ লোডটো লয় গতিকে বিমৰ পৰা এটা প্ৰেছাৰ আণ্ডাৰৰ পৰা সেইটোৰ কাৰেকশ্যন আছে কৰিব পাৰে পাৰি তো বিমৰ পৰা এটা এনাৰ্জি লাইন এটা তললৈ ডাউন হয় গতিকে বিমৰ তলত যদি ডাইৰেক্ট খোৱা যায় বা কাম কৰা যায় অফিচত বহা যায় তেতিয়া মানুহটোৰ ওপৰত এফেক্ট কৰি থাকিব এটা এনাৰ্জি ওপৰৰ পৰা কিবা এটা পৰি থকাৰ নিচিনা হ'ব তাত এনাৰ্জিটো মানে লৈ যাব আৰু দাদা বহুত ৰিলছ আৰু বহুত কিবা কিবি এইবোৰ এডভাৰটাইজমেণ্টবিলাকত দেখি থাকোঁ যে আপোনাৰ যদি পেইণ্টিংছ যদি কিছুমান বেলেগ ধৰণৰ পেইণ্টিংছ থাকে সেইবোৰ যদি জেগাত প্লেচমেণ্ট কৰা যায় সেইবোৰৰ পৰাও মানুহৰ বহুত মেণ্টেল ষ্ট্ৰেছ বা বেমাৰ আজাৰ এনেকুৱা কিবা কিবি হোৱা বুলি মানে দেখা পাইছোঁ কিমান সঁচা বাৰু এই কথাটো হয় পেইণ্টিং বা পিকচাৰ্ছ মানে এনেকুৱা ধৰণৰ হ'ব লাগে যিটো দেখিলে আপোনাৰ মনটো ভাল লাগে হয় এটা খুব দুখ লগা পেইণ্টিং এটা বা হিংস জন্তু ৱাইল্ড এনিমেলছ বাঘৰ ফটো এখন থ'লে ঘৰতে বা কাজিয়া কৰা মহাভাৰতৰ ফটো সেইবোৰ ৰাখিলে মানে তাৰ এনাৰ্জি আৰু হাউ এবাউট হেভিং দুটা এলিফেণ্ট একেলগে থকা সেইটো কেনেকুৱা হয় দুটা এলিফেণ্ট একেলগে থকাটো বেয়া নহয় কিন্তু
অগা পিছাকে থাকিলে ভাল মানে ইটো এটা ফলো কৰি আছে এনেকে ধৰক দুজন এনেকে আছে সেইটো তাৰমানে সেইখন পেইণ্টিং মোৰ তাত আছে চ' মই সেইকাৰণে সুধিছোঁ পাৰ্চেলি মানে তেওঁলোকে কোনোবা যুদ্ধ কৰা বা কাজিয়া কৰাৰ মুডত থাকিব নালাগে অ'কে মানে দুজনে মানে এনেকে চেলিউট কৰি আছে সেইটো গ্ৰীট কৰি আছে অলৰাইট দ্যাট ইজ নাইচ অ'কে চ' দাদা আৰু এটা কথা শুনো সদায় যে মানুহে কয় যে এটা কৰ্ণাৰত কিবা এটা নৰ্থ ইষ্ট কৰ্ণাৰ বুলি কয় নেকি সেইটো কৰ্ণাৰত যদি ৱাছৰুম বা টয়লেট থাকে তেতিয়া মানুহজনৰ কেঞ্চাৰ বা কেনেকুৱা এইটো বহুত শুনি আছোঁ তাৰমানে সেইটো কথা সঁচা নেকি বাৰু মইতো ভয়ে খাই গৈছিলোঁ মোৰ ঘৰত মই আপোনাক যাওঁতে কৈছিলোঁ চ' সেইটো কাৰণে নৰ্থ ইষ্টটো হ'ল কি ঈশান কোণ বুলি কয় অৰ্থাৎ এইটো দৈৱ কোণ তাৰমানে নৰ্থ ইষ্টৰ পৰা যিটো এনাৰ্জি আহে সেইটো স্পিৰিচুৱেল এনাৰ্জি আহে সেইকাৰণে নৰ্থ ইষ্টত সাধাৰণতে ভগৱানৰ ৰুম বা পূজা ঘৰ কৰিবলৈ কয় গতিকে নৰ্থ ইষ্টত যদি সেইটো নকৰি তাতে টয়লেট দিয়া যায় তাৰমানে ভগৱানক মন কৰা হয় আৰু আপোনাৰ সৌভাগ্যক বাধা দিয়া হয় ইট বিকামছ এ ব্লকেট ফৰ অল কাইণ্ড অফ ডেভেলপমেণ্ট গতিকে নৰ্থ ইষ্টটো ব্লক কৰিব নালাগে তাতে স্পেচিয়েলি যদি টয়লেট থাকে যদি বাই চান্স মানুহৰ যদি সেইখিনিতে টয়লেটটো আছে তাৰ কিবা সেই টয়লেটটো ভাঙিবই লাগিব নে তাৰ কিবা বেলেগ প্ৰতিকাৰ প্ৰথম হেৰি হ'ল কি এইটো ভাঙি দিব লাগে তাৰপৰা গুচাব লাগে আৰু যদি নোৱাৰে কিবা কাৰণে ফিনান্সিয়েল কাৰণতে বা নোৱাৰে তেতিয়াহ'লে তাৰ কিছুমান প্ৰতিকাৰ ল'ব লাগিব তাৰমানে তাৰ পৰা যিটো নিগেটিভ এনাৰ্জি আহে সেই এনাৰ্জিকে আমি ৰখাব লাগিব অ'কে মই আৰু এটা প্ৰশ্ন আছিল যে কিটচেনৰ ৱালখন আৰু বাথৰুমৰ ৱালখন যদি মানে এখনেই ৱাল ধৰক ইফালে বাথৰুমটো আছে আৰু ইফালে কিটচেনটো আছে তেনেকুৱা ক্ষেত্ৰত কি কৰিব লাগিব বাথৰুমটো ভাঙিবও নোৱাৰে ধৰক বাথৰুমত হ'লে এইটো ৱেষ্ট ডিছপ'জেল বস্তুটো আটাইতকৈ মানে বেয়া বস্তুটো বাথৰুমতে থাকে গতিকে তাৰ পৰা নিগেটিভ এনাৰ্জি এটা উৎপন্ন হ'ব পাৰে গতিকে বাথৰুম এক নম্বৰ কথা হ'ল কি বাথৰুমৰ সদায় যিটো আজিকালি যিটো ৱেষ্টাৰ্ণ হয় ইণ্ডিয়ানৰ কথা ৱেষ্টাৰ্ণ হয় তাৰ টয়লেট চিটটো সদায় বন্ধ কৰি থ'ব লাগে সদায় বন্ধ কৰি থ'ব লাগে আৰু দৰ্জাখন বন্ধ কৰি থ'ব লাগে আৰু যদি খিৰিকী থাকে সিহঁত কিন্তু খুলি থ'ব লাগে যাতে তাৰ এনাৰ্জি ওলাই যায় তো এতিয়া কি হৈছে পাকঘৰটো যদি লগত থাকে তেতিয়াহ'লে তাৰ পৰা অলপমান চিপেজ হ'ব পাৰে এনাৰ্জি চিপেজ সেইকাৰণে আমি এইটো ব্লক কৰিবলৈ যদিহে পাকঘৰটো তাৰপৰা চিফ্ট কৰিব নোৱাৰি বা বাথৰুমটো চিফ্ট কৰিব নোৱাৰি তেতিয়া দুইটাৰ মাজত আমি কিবা এটা পাৰ্টিশ্যন দি দিয়া বেটাৰ যেনে এটা আলমিৰা বা কিবা দি দিলোঁ আৰু এটা বস্তু দিব পাৰে এইটো গোটেই দিছেও চিল্ক যিটো কাপোৰ চিল্কৰ হয় চিল্কে আপোনাৰ এনাৰ্জি ব্লক কৰে চিল্কৰ মাজত এনাৰ্জি পাছ নহয় চিল্ক কাপোৰ হ'লেও হ'ব হয় চিল্কৰ কাপোৰ যদি লগাই দিয়ে বেৰখনত এফালে বাথৰুমতো দিব নোৱাৰি বাথৰুমত দিলেও পানী পৰিব পাকঘৰৰ ফালে দিব পাৰে বুজিছোঁ তাৰমানে চিল্কে এনাৰ্জিটো ব্লক আহিব নিদিয়ে সেইকাৰণে আপুনি দেখিব পূজা ঘৰবিলাকত ওপৰফালে বহুতে যে এনেকুৱা চিল্কৰ হেৰি লগাই দিয়ে চন্দ্ৰতাপ টাইপৰ সেইটো এটা চাইণ্টিফিক ৰিজন চ' বাস্তু আৰু ফেংশুই দাদা দুটাৰ মাজত কি ডিফাৰেঞ্চ মানে আমাক এটা সহজ ভাষাত যদি আপুনি বুজাই দিয়ে বাস্তুটো দুটা বেলেগ বেলেগ ধৰণে ডেভেলপ হৈছে বাস্তুটো আমাৰ ভাৰতীয় বস্তু ফেংশুইটো চাইনিজ বস্তু তেওঁলোকে বিলিভ কৰে চাইনিজৰ তেওঁলোকৰ নিজৰ এটা ছিষ্টেম উলিয়াই লৈছে আমাৰ এটা তেওঁলোকৰ হৈছে কথাটো কি তেওঁলোকৰ এলিমেণ্টবিলাক অলপ কনফ্লিক্টিং থাকে তেওঁলোকৰ 5টা এলিমেণ্ট কিন্তু তেওঁলোকৰ হেৰি এলিমেণ্ট বায়ুটো নাই তেওঁলোকৰ মানে আৰ্থ আছে মেটেল আছে উড আছে আৰ্থ মেটেল উড এই 3টা এলিমেণ্ট আছে কিন্তু আমাৰ মতে সেই 3টা একেটাই মানে পৃথিৱীৰ পৰাই গোটেইকেইটা বস্তু পৃথিৱীৰ পৰা মেটেল মাটি খান্দিলে মেটেল পায় গতিকে আমাৰ কাৰণে সেইটো সেইখিনি তেওঁলোক কনফ্লিক্ট আছে আৰু 2 নম্বৰ তেওঁলোকে ডেট অফ বাৰ্থ টাইম অফ হেৰি সেইবিলাক মানে ইয়েৰ সেইবিলাক তেওঁলোকে মানে আৰু আমাৰ বাস্তুত মানে যেনেকৈ ডেট অফ বাৰ্থ এইবোৰ বস্তু কাউণ্ট কৰে নে এষ্ট্ৰলজি লগত বাস্তু কানেকশ্যন আছে নোহোৱা নহয় কিন্তু এষ্ট্ৰলজিৰ ওপৰত টোটেল ডিপেণ্ডেণ্ট নহয় বেলেগ কিন্তু আমি যেতিয়া কিছুমান বস্তু যেতিয়া আমি বাস্তুৰ দ্বাৰা অলপ কৰিবলৈ দিগদাৰ হয় যেনে ধৰি লওক এজন মানুহৰ মানে ঘৰত কিবা এটা গণ্ডগোল আছে সেইটো আমি ধৰি লওক ভাঙিব লাগে বা কিবা এটা কৰিব লাগে সেইটো আমি নোৱাৰোঁ তেতিয়া আমি চাওঁ যে এষ্ট্ৰলজিৰ ফালৰ পৰা যে সেই এৰিয়াটো সেই বাস্তু য'ত গণ্ডগোল আছে বা ডিফেক্ট আছে সেইটো কিহে কণ্ট্ৰল কৰিছে যেনিবা নৰ্থ ইষ্টটো বৃহস্পতিয়ে কণ্ট্ৰল কৰে গুৰু গতিকে নৰ্থ ইষ্টত যদি কিবা ডিফেক্ট থাকে সেই মানুহজনৰ গুৰুৰ প্ৰব্লেম হ'ব অ'কে চ' বেচিকেলি মানে আমাৰ যদিও বাস্তু এটা বেলেগ টোটেল বেলেগ চায়েন্স কিন্তু তাৰ এষ্ট্ৰলজিৰ লগত কানেক্টেড আমি আজিকালি এষ্ট্ৰলজিৰ হেল্প লওঁ ল'লে তাৰমানে ভাল হ'ব পাৰে কাৰণ গুৰুৰ যদি আপুনি কৃপা নাপায় আপোনাৰ এইবোৰ কামতে ডেভেলপমেণ্ট হেৰি নহয় তেতিয়াহ'লে আমি গুৰুৰ প্ৰতিকাৰ লওঁ বৃহস্পতি পূজা বা এনেকুৱা ধৰণৰ এষ্ট্ৰলজিকেল কিবা যদি দিব লাগে মানুহটোক আৰু আজিকালি যিবোৰ ফ্লেট দাদা বনি আছে আজিকালি ইমান ডাঙৰ ডাঙৰ বিল্ডিংছ বনি আছে ফ্লেটবোৰ চববোৰ বাস্তু হেৰি হয়নে মানে নাই নোৱাৰে ফ্লেটততো 60%ৰ ওপৰত মানে সেইবোৰ দিগদাৰী হৈ যায় কিন্তু মানুহবিলাকেতো চবেই পাৰিব যদি তেওঁ এক্সট্ৰা পইচা খৰচ কৰিবলৈ ৰাজি আছে বিল্ডাৰে চ' বেচিকলি সেইটো বহুত স্পেচ এৰিব লাগিব সেইটো নেৰে
যেতিয়া মানুহ এজনে ধৰক মই বা আপুনি কোনোবাই যদি এটা ফ্লেট কিনিব গ'লোঁ কিন্তু তেওঁলোকে কয় নাই এইটো বাস্তুৰ লগত মানে পূৰা বাস্তু অৰিয়েণ্টেড হয় পূৰা বাস্তু কৰা হৈছে তেওঁলোকৰ কথা ব্লাইণ্ডলি বিলিভ কৰিব নালাগে আপুনি এজন বাস্তুশাস্ত্ৰ বিশেষজ্ঞক আমাক লৈ যায় দেখাই নিজৰ জেগাখিনি জানে আপুনি চাইলেণ্ট হওক যে কোনটো ক'ত আছে কনচাল্ট কৰি ল'ব লাগে তাৰমানে সেইটো এডভাইচ দৰ্শকসকলক দিয়া উচিত বহুত বিল্ডাৰ এনেকুৱা কৰে যে মোৰ ফ্লেটটো মই বাস্তুমতে বনাইছোঁ কৈ দিয়ে নহয় কিন্তু নহয় ঠিক আছে সেইকাৰণে যেতিয়াই আপোনালোকে ফ্লেট কিনিব কিন্তু নিজেও এজন বাস্তু কনচালটেণ্টৰ লগত কনচাল্ট কৰিব লাগিব ডেট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট আপোনালোকৰ নিজৰ গুড এনাৰ্জিৰ কাৰণে দাদা আৰু এটা প্ৰশ্ন আছে আপোনালৈ বহুতে কয় ফ্ৰেণ্ডছৰ মাজতো শুনো যে বহুতৰ বোলে মানে মেৰেজ হৈ গ'ল বহুত দিন হ'ল ইছ্যু হোৱা নাই মানে ল'ৰা ছোৱালী হোৱা নাই আৰু কোনোবাই তেওঁলোকক মানে ছাজেষ্ট কৰিলে যে মানে বেডৰ পজিশ্যন গণ্ডগোল হৈ আছে বা তেনেকুৱা তাৰপিছত তেওঁলোকে সেইটো প্ৰতিকাৰ কৰাৰ পিছত তেওঁলোকৰ সেইটো মানে তেওঁলোক ছাকচেছফুল হ'ল এনেকুৱা কিছুমান কথা আছে নেকি আৰু এটা শুনো যে কি হয় যে বেডখনৰ আগত যদি মিৰৰখন থাকে তেতিয়া হেনো মানে কিবা এক্সট্ৰা মেৰিটিয়েল এফেয়াৰ হয় বা এনেকুৱা ধৰণৰ কিবা এইটো সঁচা নেকি দাদা এনেকুৱা হয় নেকি হ'ব পৰা পচিবিলিটি আছে নেকি জেনেৰেলাইজ যদিও কৰিব নোৱাৰি কিন্তু বাস্তুশাস্ত্ৰত ইয়াৰ উল্লেখ আছে কাৰণ এনেকুৱা হয় যে দুজন মেৰিড পাৰ্চন হাজবেণ্ড ৱাইফ তেওঁলোক যে থাকে তেওঁলোকৰ ল'ৰা ছোৱালী হ'বলৈ যদি চব নৰ্মেল আছে কিন্তু ল'ৰা ছোৱালী নহয় তেতিয়া আমি দেখোঁ কি কাৰণ চাওঁ তেওঁলোকে ক'ত আছে কাৰণ ঘৰৰ চব পজিশ্যন চবৰ কাৰণে একে নহয় কোনোবা এটা জেগাত মানে কোনোবা এটা ৰুমত এটা ডাইৰেকশ্যনত হয়তো এনাৰ্জি লেভেলটো হাই থাকে কোনোবাত কম থাকে তাত দেখা গৈছে যে নৰ্থ ইষ্টত যিটো ৰুম হয় নৰ্থ ইষ্টৰ ৰুমৰ এনাৰ্জিটো ল' হয় নৰ্থ ইষ্টৰ ৰুম তাত স্পিৰিচুৱেল এনাৰ্জি বেছি তাত যদি মেৰিড কাপল থাকে তেওঁলোকক আমি বহুতো দেখিছোঁ নৰ্থ ইষ্টত থকা মেৰিড কাপলৰ ল'ৰা ছোৱালী হোৱাৰ চান্সেছ কমি যায় একেবাৰে নহয় বুলি মই ক'ব নোৱাৰা কিন্তু চান্সেছ আৰ ভেৰি লেছ তাৰ বাস্তুমতে তেওঁলোক থকাই ভাল গতিকে বিয়া হোৱা মাইকী মানুহ মানে মতা মানুহ তেওঁলোকে সদায় চাউথ ইষ্টৰ ৰুমত থকা বেটাৰ চাউথ ইষ্টত থাকিলেও ল'ৰা ছোৱালী হোৱাৰ প্ৰব্লেম নহয় কিন্তু অন্য কিছুমান আনুষংগিক প্ৰব্লেম হয় বিকজ সেইটো অগ্নিকোণ আৰু মিৰৰ থাকিলে বিচনাৰ আগত মিৰৰে হয় কি মিৰৰত যে ৰিফ্লেক্ট কৰে মিৰৰ ৰিফ্লেক্ট কৰিলে তাত এনাৰ্জি ডিষ্ট্ৰশ্যন হয় মানে আমাৰ এটা হিউমেন মেগনেটিক ফিল্ড আছেতো সেই ফিল্ডটো কাটা যায় গতিকে তাতে অলপ গণ্ডগোল হয় হোৱাৰ কাৰণে আপোনাৰ হেল্থ এফেক্ট হ'ব পাৰে হেল্থৰ পৰা হ'ব পাৰে আৰু যিটো এক্সট্ৰা মেৰিটেল কথা কৈছে সেইটো সম্পূৰ্ণভাৱে ক'ব নোৱাৰি তাৰ বেলেগো এফেক্ট হ'ব পাৰে কিন্তু মিৰৰ থাকিলে মানে মাইণ্ডতো এফেক্ট কৰে মানে হেৰি হোৱাৰ চান্স থাকে হয় আৰু দাদা আমাৰ আৰু পাৰ্চনেল কিছুমান বন্ধু আছিলে তেওঁলোকে বোলে এটা বিজনেছ ষ্টাৰ্ট কৰিছিলে মাজতে আপোনাৰ পাৰ্লাৰৰ বিজনেছ ষ্টাৰ্ট কৰিছিলে দুই ভাই মানে দুজন ব্ৰাদাৰ্ছ আছিলে চ' তাহাঁতি বোলে বাস্তুৰ মতে গোটেইখিনি কনচাল্ট কৰিছিলে কৰাৰ পিছতেও তেওঁলোকৰ বিজনেছটো ছাকচেছফুল নহ'লে তো সেইটো মানে কেনেকুৱা ধৰণৰ হ'ব পাৰে এইটো বাস্তুৰেই প্ৰব্লেম হ'ব পাৰে বা তেওঁলোকৰ বেলেগ কিবা কণ্ডিশ্যন হ'ব পাৰে নেকি যিটো কাৰণে এফেক্ট কৰিছে মই জানিব লাগিব এইটো ইয়াৰ কোৱাৰ আগতে যে তেওঁলোকৰ বাস্তু যদি কৰিছে প্ৰথমতে কেনেকৈ বা কৰিছে মই জানিম কাৰণ বাস্তুশাস্ত্ৰ বুলি ক'লেওতো বিভিন্ন হেৰি মতক বিভিন্ন হেৰি হ'ব পাৰে সেইটো এটা কথা আৰু দুই নম্বৰ কথা হ'ল কি পাৰ্লাৰে হওক বা যিকোনো বিজনেছ হওক এটা খুব ইম্পৰ্টেণ্ট বস্তু হ'ল কি লোকেশ্যন আৰু মাৰ্কেট একেবাৰে গাঁৱৰ মাজত যদি এখন হেৰি খুলি দিয়ে হোটেল খুলি দিয়ে দিব তেনেধৰণৰ কথা চ' সেইটো এটা ইম্পৰ্টেণ্ট বস্তু আৰু বিউটি পাৰ্লাৰ বুলি ক'লে তাতে দুটা বস্তু আমি মন কৰোঁ তিনিটাই প্ৰথম হ'ল কি এণ্ট্ৰেঞ্চটো মেইন এণ্ট্ৰেঞ্চ নাম্বাৰ 2 ইউজ অফ মিৰৰ্ছ বহুত থাকেতো এইটো ফুল হ'লেও গণ্ডগোল হয় এনাৰ্জি আৰু পানী কেনেকুৱা ইউজ কৰিছে তাতে এইখিনি যদি কাৰেক্ট আছে তেনেহ'লে নচলাৰ কোনো কাৰণ নাই বুজিছোঁ আৰু দাদা এনেকুৱাতো হয় কিছুমান মানুহে অকল বাস্তুটো লৈ বহি থাকে একো কৰ্মও নকৰে তেতিয়াও যদি ভাবে যে নাই বাস্তুটো ঠিক কৰিলোঁ চব হ'ল আমাৰ কিন্তু একো নহ'ল কিন্তু কৰ্মটোৰ লগতে কৰিব লাগিব নিজৰ গোটেইখিনি কৰিব লাগিব এক্সেক্টলি চ' সেইটো বহুত ক্ষেত্ৰত দেখা যায় যে বহুত মানুহে খুব ভাল কাম কৰি আছে কিন্তু বাস্তু বেয়া এইটো কিন্তু বেয়া নহয় কাৰণ কৰ্মফলৰ এটা পজিটিভ এফেক্ট কিন্তু আমি এতিয়া যোনটো জেগাত বহি আছোঁ তেখেত RD প্লাছৰ অ'নাৰ তেখেতৰো আপুনি গোটেই বাস্তুটো কৰিছে আমাৰ এই অফিচটোৰ আৰু এতিয়া আমি যে পজিশ্যনটোত বহি আছোঁ দাদা এইটো ভাল নে বেয়া মানে আপোনাৰ মতে কি এতিয়া আপোনালোকে এইটো হ'লকে আমি GS ৰোডত আছোঁ আমি ফেচ কৰি আছোঁ অলমষ্ট মই ফেচ কৰি আছোঁ
অলপ নৰ্থ ইষ্টৰ ফালে নৰ্থটো অলপ বেকা ইয়াতে 45 ডিগ্ৰী এংগলত আছে আৰু আপুনি ফেচ কৰি আছে সাউথ ইষ্টৰ ফালে সাউথ ইষ্ট গতিকে এজনৰ পজিশ্যন ভাল নহয় হয় বিকজ এইটো কোনিয়া আমাৰ পডকাষ্টটো ভাল হ'ল দাদা এইটো আমি কিন্তু এডভান্টেজ হিচাপে মই অলপ এডভান্টেজ দিছো আপুনি আছে যদি আমাৰ চিন্তা নাই তাৰমানে ভালেই হ'ব তাৰমানে ভালেই হ'ব দাদা তাৰ মাজতে অলপ হাঁহি ধেমালিও কৰিলোঁ তাৰ মাজতে গম পালোঁ আপুনি খেলেও আপুনি কথাৰ মাজতে অথনি গম পালোঁ যে খেলৰ লগত সৰুৰে পৰাই হয় হয় মই ক্ৰিকেটো খেলিছিলোঁ কলেজ লেভেলত আৰু এতিয়া বৰ্তমান টেনিছ খেলোঁ টেনিছটো বুঢ়া মানুহলৈকে খেলিব পাৰি প্ৰব্লেম নাই স্পৰ্টছ আপুনি বহুত ভাল পায় আৰু কিন্তু ব্ৰিজ মই অলপ চিৰিয়াছ লেভেলতে খেলোঁ মই নেশ্যনেল লেভেলৰ প্লেয়াৰ আৰু মই অসমৰ কেপ্টেইন খেলি থাকোঁ মই বঢ়িয়া দাদা খুব অলপতে খেলি আহিলোঁ মেংগালোৰত এতিয়া আকৌ যাব লাগে গোৱা এই মাহত এণ্ডত আকৌ অহা মাহত যাম ইণ্টাৰনেশ্যনেল খেল এখন আছে দিল্লীত বাপৰে বাপ বঢ়িয়া দাদা ব্ৰিজৰ থ্ৰুৱেৰে মই এনেকৈ বাস্তুৰ লগত জড়িত হৈছিলোঁ মই ক'লে কৈ আছিলে সেই তেতিয়াই ভাবিছোঁ যে দাদাক সুধিবই লাগিব প্ৰশ্নটো আৰু আপুনি গান মিউজিকো খুব বহুত ভাল পায় আৰু কিবা আপুনি বজায়ো দাদা আপুনি ক'ব নেকি অলপ চলপ গীটাৰ বজাওঁ তাৰমানে মিউজিকটো আমাৰ ফেমিলিত আছিলে মোৰ মায়ে গান গাইছিলে হাৰমনিয়াম এটা ঘৰত আছিলেই গতিকে সেই তৃতীয় মানৰ পৰাই হাৰমনিয়াম বজাব জানোৱেই অলপ চলপ তাৰপিছতে অলপ তাবলা শিকিছিলোঁ দাদাই গীটাৰ শিকিছিলে দাদাক চাই চাই ময়ো শিকিলোঁ কিন্তু কোনো ফৰ্মেল ট্ৰেইনিং নাই নিজে শিকা তাৰপিছত কলেজত বেণ্ড আছিলে বজাইছিলোঁ মোৰ ইয়াতো আনকি আপুনি বজায় নেকি হয় মোৰ এটা বেণ্ড আছে কিন্তু মই নবজাওঁ আজিকালি প্ৰফেশ্যনেলি মই তাৰ পৰা ৰিটায়াৰমেণ্ট লৈছোঁ নোৱাৰোঁ কিয় ৰিটায়াৰমেণ্ট মানে নাই সময়ো নহয় আৰু বহুত হেৰি দিব লাগে টাইম দিব লাগে তাতে হয় বাট ইট ইজ ৰিলেক্সিঙো হয় চাগে ৰিলেক্সিং হয় ডেফিনেটলি মিউজিক ইজ ৱে অফ লাইফ আৰু দাদা বহুত কথা জানিলোঁ নাজানা কথা বিকজ ইমান বাস্তুৰ বিষয়ে নাজানিছিলোঁ এইখিনিতে মোক সুধিছিলে যে মিউজিক আৰু পঢ়া শুনাৰ ক্ষেত্ৰত বাস্তুৰ কিবা ৰুল আছে নেকি য়েছ আছে আচ্ছা বাস্তুৰ মতে হ'ল কি পূব ফালটো পূব ফালৰ পৰা মানে আৰ্লি মৰ্ণিং ছানৰাইজ আহেতো এইটো খুব বেনিফিচিয়েল ফৰ হেল্থ গতিকে মানে যিটো ঘৰত ৰাতিপুৱা ৰ'দটো পৰে যিটো ঘৰত ৰুমত মাৰিব সেই ঘৰত খালে উন্নতি হ'বই গতিকে আৰ্লি মৰ্ণিং ছানৰাইজ আৰু ভেৰি হেল্থ মানে হেল্থৰ কাৰণে খুব ভাল বডি অলছ' ভাল হা আৰু সেই এনাৰ্জিটোত সেইকাৰণে ইউজ কৰি আগতে মানুহে প্ৰাণায়াম কৰিছিলে ৰাতিপুৱাই পূবফালে মুখ কৰি প্ৰাণায়াম কৰে সেইকাৰণে পূবফালে মুখ কৰি পঢ়া শুনা কৰিব লাগে আমাৰ হিন্দু হেৰি মতেও ৰিলিজন মতেও সৰস্বতী স্থান হ'ল পূবফালে গতিকে পূবফালে মুখ কৰি পঢ়িব লাগে পূবফালে মুখ কৰি যিমান আধ্যাত্মিক কাম আৰু স্পিৰিচুৱেল কাম আছে কৰিব লাগে আৰু আৰ্টিষ্টিক কাম যেনেকৈ লিখা পঢ়া মিউজিক গতিকে মিউজিক কৰিলেও প্ৰেক্টিছ কৰিলে সদায় পূবফালে মুখ কৰি মিউজিক প্ৰেক্টিছ কৰাটো বেটাৰ পূবফালে হয় হয় বহুত কথা গম পালোঁ দাদা আৰু আজি আপুনি আমাক জেনেৰেল কিছুমান টিপছ দিয়ক যাতে যোনবিলাকে ধৰক চাই আছে প্ৰগ্ৰেমটো তেওঁলোকেও অলপ আইডিয়া পাওক যে কোনখিনি যিটো তেওঁলোকে নিজেই কৰিব পাৰে আৰু বাকী যোনবোৰ মেজৰ হেৰি আছে সেইবোৰতো ডেফিনেটলি আপোনাৰ লগতো কনচাল্ট কৰিব পাৰিব আচ্ছা মই মানে লেমেন জেনেৰেল সাধাৰণ মানুহে জানকে কেইটামান পইণ্ট কৈ দিওঁ হ'ল কি বস্তু হ'ল কি 5টা এলিমেণ্ট আছে আৰু 4টা ডাইৰেকশ্যন এই ডাইৰেকশ্যনটো মই কওঁ প্ৰথমতে হ'ল কি উত্তৰ নৰ্থ ছাইডটো আৰু নৰ্থ ইষ্ট ছাইড এইটো হ'ল পানীৰ ছাইড ৱাটাৰ গতিকে সেইফালে পানী থাকিলে ভাল নৰ্থ ইষ্ট আৰু ইষ্ট তাতে কুঁৱা পুখুৰী নদী এইবোৰ থাকিলে ভাল পানী আপুনি মোৰ ঘৰলৈ আহোঁতে কুঁৱা এটাৰ কথা কৈছিলে সেইটো অলপ বেলেগ এটা ছাইডত আছিলে আপুনি মোক কৈছে ৱেষ্টত আছিলে সেইটো ফুল জেগা ৰং পজিশ্যন বুলি আপুনি কৈছিল আৰু ৱেষ্টৰ দুটা ভাগ আছে এটা হ'ল নৰ্থ ইষ্ট ছাইড এটা চাউথ ইষ্ট ছাইড চাউথ ইষ্ট ছাইড থাকিলেতো খুবেই বেয়া সেই নিয়মৰ কাৰণে ঘৰৰ মুৰব্বীজনৰ কাৰণে বেয়া হেল্থৰ কাৰণে বেয়া আৰু নৰ্থ ইষ্টত থাকিলে আপোনাৰ কোৰ্ট কাছাৰীৰ প্ৰব্লেম হ'ব পাৰে কাৰণ সেইটো হ'ল কি চন্দ্ৰৰ স্থান গতিকে সি তাৰ পৰা মামলা চামলা এনেকুৱা হ'ব পাৰে কোৰ্টৰ সেইটো কাৰণে তাৰ প্ৰতিকাৰ ল'ব লাগিব হৈ থাকে আৰু অপজিট ছাইড নৰ্থ ইষ্ট আৰু নৰ্থ এই তিনিটা পানী হোৱাটো ভাল তাৰ নহয় যদি চাউথৰ ফালে ৱেষ্টৰ ফালে হৈ যায় তেতিয়াহ'লে বেয়া গতিকে সেইটো মানে প্ৰথমতে মন কৰিব লাগিব ঘৰৰ এটা কথা নাম্বাৰ 2 হ'ল এণ্ট্ৰেঞ্চ ঘৰৰ এণ্ট্ৰেঞ্চ সদায় যিটো ছাইডৰ ফালে ৰাস্তা থাকে তাৰ মাজত হ'লে ভাল আৰু নহ'লে নৰ্থ ইষ্টত হ'লে ভাল ডেফিনেটলি নৰ্থ ইষ্টটো বেষ্ট বুলি ধৰে পূবফালে পূবৰ মাজত হ'লে ভাল চাউথ হ'লে দক্ষিণৰ মাজত হ'লে ভাল বা দক্ষিণ পূবৰ ফালে হ'লে দক্ষিণৰ ফালে চাউথ হ'লে চাউথতে হ'ব লাগিব চাউথ ইষ্ট বা চাউথ ৱেষ্ট হ'ব নালাগে ইষ্টৰ ফালে হ'ব পাৰে চাউথ ইষ্টত গোটেই হ'ব নোৱাৰে ঠিক তেনেকৈ ৱেষ্টত হ'লে ৱেষ্টৰ চাউথৰ ফালে হ'ব নোৱাৰে কিন্তু ৱেষ্টৰ মাজত হ'ব পাৰে বা অলপমান নৰ্থৰ ফালে হ'ব পাৰে এতিয়া গোটেই নৰ্থটো ভাল নহয় নৰ্থৰ মাজৰ পৰা ইষ্টলৈ ভাল কিন্তু বাওঁফালে নৰ্থ ইষ্টৰ ফালে ভাল নহয় এণ্ট্ৰেঞ্চ তাৰপৰা ঘৰৰ খালী ঠাইটো ঘৰৰ সদায় ঘৰৰ এটা বা বিল্ডিঙৰ যিকোনোৰে নৰ্থৰ ফালে আৰু পূবৰ ফালে ইষ্টৰ ফালে খালী ঠাই বেছি আহিব লাগে বাকী জেগাত কম হ'ব লাগে কিয়নো সেইফালৰ পৰা যাতে বেছিকৈ ৰ'দটো পৰে
ওকে আৰু উত্তৰায়ণৰ সময়ত অলপ সূৰ্যটো নৰ্থেদি যায়তো সেইকাৰণে যাতে সেইফালে বেছি ৰ'দ কেতিয়াবা দাদা এনেকুৱাওতো হয় কি যে কিছুমান মানুহৰ বিল্ডিংটো হৈ গ'ল আৰু ছানলাইটটো বন্ধ হৈ গৈছে তো তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে কি কৰিব পাৰিব তেনেকুৱা ক্ষেত্ৰত প্ৰথমতে তেওঁলোকে ডিফেক্ট হ'বই চ' তাৰ কাৰণে তেওঁলোকে আজিকালিতো হয় বহুত বহুতে কৰে কি মিৰৰ দি ৰিফ্লেক্ট কৰি ছানলাইটটো ঘৰত পেলাবলৈ ট্ৰাই কৰে সেইবোৰে সেইটো এটা আৰু 2 নম্বৰ য'ত ডিফেক্ট হয় য'ত যোগাৰ হোৱা নাই যিখিনি জেগাত মানে ভুল হৈ আছে তাত কিছুমান প্ৰতিকাৰ ল'ব লাগিব তেনেকুৱা যন্ত্ৰ পিৰামিড ক্ৰিষ্টেল এইবোৰ বিভিন্ন বস্তু আছে সেইবোৰ ইউজ কৰি পেলাই তাৰ এনাৰ্জি লেভেলটো বঢ়াব লাগিব চবৰে সলিউশ্যন আমাৰ বাস্তুৰ মাজত ওলাইছে আছে এতিয়া ষ্টাডি চলি আছে ৰিচাৰ্চ চলি আছে যে এইটো দিলে ভাল হয় এইটো দিলে ভাল হয় এনেকুৱা ওলাই আছে বাস্তুৰ আৰু কিছুমান জেনেৰেল ৰুল হ'ল কি যেনেকৈ ঘৰত মানে যেতিয়া আমি প্লেচ কৰিম বস্তুবিলাক সদায় মন কৰিব লাগিব যে গধুৰ বস্তুবোৰ ঘৰত সদায় দক্ষিণ ফালে বা পশ্চিম ফালে থ'ব লাগে চাউথ অৰ ৱেষ্ট অনলি ঘৰত যাতে নৰ্থ আৰু ৱেষ্ট ইষ্টটো ব্লক নহয় আৰু হেভি নহয় উত্তৰ আৰু পূবত যদি আমি বেছি ওজন দি দিওঁ তেতিয়াহ'লে বাস্তু ডিফেক্ট আৰম্ভ হয় সেই ঘৰত সেইটো মন কৰিব লাগে সেইটো এটা কথা আৰু উত্তৰ আৰু পূব ফালে গোটেই ঘৰতে সেইকাৰণে যিমান পাৰে লাইট আৰু ল' ৰাখিব লাগে মানে লাইট মানে পাতল ওজন কম বেছি নাৰাখে আৰু পানীৰ যিমানবিলাক আমাৰ আইটেম আছে ঘৰত সেইটো সদায় নৰ্থ আৰু ইষ্টত ৰাখিব লাগে পানীৰ টেপ ইভেন বাথৰুমতো পানীৰ টেপ শ্বাৱাৰ এইবোৰ নৰ্থ আৰু ইষ্টত ৰাখিব লাগে ৱেষ্ট আৰু সেইটো নাই পাকঘৰৰ পইচাটো পাকঘৰটো সদায় হ'ব লাগে চাউথ ইষ্টত কাৰণ সেইটো হ'ল অগ্নিকোণ কিন্তু কিবা কাৰণে যদি অগ্নিকোণত দিব নোৱাৰে তেতিয়াহ'লে পূবফালেও ৰাখিলেও মাজতো ৰাখিব পাৰি পূব বা চাউথত কিন্তু বাকীবিলাক পজিশ্যন ঠিক থাকিব লাগিব যেনে তাৰ গেছৰ ষ্ট'ভটো চিংকটো ফ্ৰিজবিলাক ক'ত থাকে এইবোৰ ঠিক ৰাখিব লাগিব আৰু নৰ্থ ৱেষ্টত ৰাখিব পাৰি কিয়নো নৰ্থ ৱেষ্টত হ'ল কি বায়ুকোণ বায়ুৱে অগ্নিক সহায় কৰে সেইকাৰণে বায়ুকোণতো পাকঘৰ কৰিব পাৰে এইখিনি বস্তু গতিকে ঘৰৰ এণ্ট্ৰেঞ্চটো খুব ইম্পৰ্টেণ্ট এইকাৰণে যে মেইন এণ্ট্ৰেঞ্চেদি আচল ঘৰত এনাৰ্জি প্ৰৱেশ কৰে কিন্তু মেইন এণ্ট্ৰেঞ্চটো ভাল ঠাইত হ'ব লাগে মই কৈছোঁ যে নৰ্থ ইষ্ট চাউথ সেইখিনি কৰিব লাগে এইকেইটা হ'ল ঘৰৰ টিপছ বহুত ধন্যবাদ দাদা আপুনি বহুত ভাল ভাল টিপছ দিলে মই ভাবোঁ যে দৰ্শকসকলেও ভাল পাব দাদা অলপ আগতে যেতিয়া আমি কনভাৰ্চেশ্যন কৰি আছিলোঁ কথা পাতি আছিলোঁ আপুনি কৈছিলে যে আপোনাৰ এটা সময়ত খুব বেয়া টাইম গৈছিলে বিজনেছ ভাল চলা নাছিলে তাৰপিছত আপুনি এগৰাকী কনচালটেণ্টক লগ পালে আৰু তেখেতে আপোনাক বহুত বাস্তুৰ আইডিয়াছ দিলে আৰু যিটোৰ পৰা আপুনি বেছ ভাল কৰিছে বিকজ তাৰপিছতেতো আপোনাৰ বহুত ব্যৱসায়টো এতিয়া বহুত ভালেই চ' তেনেকুৱা কিছুমান কথা আমি শুনো যেনেকৈ আপোনাৰ এইটো শুনিলোঁ আৰু সেইটো আপুনি কেনেকৈ ক'ব মানে সেই সময়ৰ টাইমটো আৰু আজিৰ দিনত টাইমত মানে ৰেচিঅ'টো আপোনাৰ ছাকচেছৰ ৰেচিঅ'টো কেনেকুৱা মানে আপুনি বাস্তুটো ফ'ল' কৰাৰ পাছত আপুনি কেনেকৈ ৰেট কৰিব সেইটো মইতো ডেফিনেটলি ভাল বুলিয়েই ভাবোঁ কিন্তু ক'ভিডৰ পিছত ডেফিনেটলি বিজনেছ গ্ল'বেলি অল অভাৰ অলপ মাৰ খাইছে আৰু ভাৰততো বিভিন্ন ছেক্টৰত তাৰ ওপৰত এফেক্ট আহিছে আমি চবেই ফিল কৰিছেই যে ইকনমিটো কেনেকুৱা গতিকে বৰ্তমান পিৰিয়ডটো এজ ইট ইজ বিজনেছৰ কাৰণে বৰ ভাল নহয় গতিকে বিভিন্ন হেৰি বন্ধ হৈছে যেনেকৈ আমাৰ এতিয়া ফৰ্ডৰ কোম্পানী তেওঁলোকে প্ৰব্লেম হ'ল তেওঁলোকে পুল আউট কৰি গ'ল গুচি গ'ল ইণ্ডিয়াৰ পৰা কিন্তু তেওঁলোকে ছাৰ্ভিচ চেণ্টাৰবোৰ চলি আছে আমাৰ এতিয়া শুনিছোঁ আকৌ আহিব লাহে লাহে আকৌ ক'ভিডৰ এইটো ছাবচাইড হোৱাৰ পিছত এফেক্টটো তেওঁলোকে আকৌ আহিম বুলি কৈছে সেইটো কথাতে মানে আৰু এটা কথা মোৰ মনত পৰে তাৰ মানে আমাৰ চাহাৰাৰ গ্ৰুপ অফ ইণ্ডাষ্ট্ৰিজৰ যেতিয়া সুব্ৰত ৰয় তেখেতৰ সেই ৰিচেশ্যনৰ সময়ত মানে তেতিয়াতো ইণ্ডিয়াত সেইটো ইফেক্ট হোৱা নাছিল বাৰু বাহিৰত যেতিয়া আছিল তেখেতে বহুত হোটেলছ আৰু বহুত বিল্ডিংছ কিনিছিল আৰু তেওঁ গোটেইবিলাক বস্তু মানে একদম মানে ৰেন'ভেট কৰি দিছিলে থ্ৰু বাস্তু মানে হেৰি লৈ পেলাই তাৰপিছত তেওঁৰ সাংঘাতিক ছাকচেছফুল হ'ল চ' সেইটো বহুত মানুহে জানে আৰু সেইকাৰণে বাস্তুটো বৰ ইণ্টাৰেষ্টিং ছাবজেক্ট সেইটো কাহিনী মই পঢ়িছোঁ তেনেকুৱা বহুত কেছ আছে ইভেন ধীৰুভাই আম্বানী তেওঁলোকেও বাস্তু খুব ফ'ল' কৰে তেওঁ প্ৰথমতে যিটো ঘৰ বনাইছিলে মুম্বাইত শুনিছোঁ বিৰাট ডাঙৰ ঘৰ কোনোবা ক'লে যিটো বাস্তু বোলে কাৰেক্ট নহয় সেইটো বাদ দি পিছত যিটো এণ্ট্ৰিলাৰ যিটো কৰিলে সেইটো বাস্তু ফৰ্মত বুলি কয় ফৰ্মত কৰিছে হয় চ' আপুনি ইমান কথা আমাক ক'লে আৰু ইনফেক্ট আপুনিতো G+তো লেখে আৰু লিখিছিল আৰু অসমীয়া কিবা মানে পত্ৰিকাবিলাকত আপুনি লেখে নেকি আৰু আপোনাক যদি কোনোবাই কনচাল্ট কৰিব বিচাৰে মানে আপাৰ আছামৰে হওক বা গুৱাহাটীৰে হওক বা অসমৰ পৰা বাহিৰতে হওক তো আপোনাক কেনেকৈ কনচাল্ট কৰিব পাৰিব আপোনাৰ কি মানে কণ্টেক্ট নাম্বাৰটো বা কিবা এটা আপুনি ক'ব নেকি মই যেতিয়া আগতে লিখিছিলোঁ G+তে হওক বা চেণ্ট্ৰেলৰ তেতিয়া মোৰ নাম্বাৰ আৰু ইমেইল এটা দিয়া আছিলে মানুহ মোক তেনেকৈ কণ্টেক্ট কৰিছিলে বাহিৰত মই বাহিৰত গৈ থাকোঁ মাজে মাজে মাতে লৈ যায় মোক বিভিন্ন জেগাতো গৈছোঁ
কিন্তু অসমীয়া পেপাৰত আজিলৈকে তেনেকৈ লিখা নাই লিখা নাই কোনোবা মানুহে যদি মোক বিচাৰে তেন্তে মোক কণ্টেক্ট কৰিব পাৰে আপুনি নাম্বাৰটো দি দিলে মোৰ নাম্বাৰটো ল'ব পাৰে হোৱাটছআপো কৰিব পাৰে হয় লাহেকৈ কৈ দিব যাতে মানুহৰ মনত থাকে হয় নাম্বাৰটো হ'ল 9435014668 আৰু এবাৰ ৰিপিট কৰি দিওঁ অঁ 9435014668 সো এই হোৱাটছআপ কৰিলেও পাই যাব এই নাম্বাৰটো আপোনালোকে পালে সো দাদাক আপুনি হোৱাটছআপো কৰিব পাৰে কোনোবাই যদি মোক কনচাল্ট কৰিব বিচাৰে মই ক'ম যে প্ৰথমতে তেওঁলোকৰ মানে ঘৰৰ এটা ডাইৰেকশ্যনখিনি সঠিকভাৱে কৈ মোক জনালে ভাল হয় হয় এই পজিশ্যনখিনি আপুনি জানিব লাগিব ডিৰেকশ্যনখিনি ডিৰেক্টটো কাৰেক্টলি ক'লে তেতিয়া মই কৈ তেতিয়া আপুনি অভাৰ ফোনো আপোনালোকে আপুনি কনচালটেঞ্চি দিব পাৰিব খুব ভাল লাগিলে দাদা আমি বহুত কথা জানিলোঁ আৰু কিছুমান কথা এনেকুৱাও আছে যে শুনিছোঁ মানে আজি বহুত কথা পাতিছোঁ দেই দাদা বহুত মানে কিবা কিবি ওলাই আছে চ' তাৰ মাজত মানে শুনিলোঁ যে এটা কাপল আছিলে তেওঁলোকৰ মানে 5 বছৰমান তেওঁলোকৰ মানে এটা ঘৰতে আছিলে তেওঁলোক আৰু তেওঁলোকৰ মানে চব বাথৰুমতেই কৰিছিলে বুলি ক'লে হাঁ তাৰপিছত 5 বছৰৰ পিছত মই সোধা কাৰণটো মই ক'ম 5 বছৰৰ পিছত আকৌ কোনোবাই ক'লে যে নহয় ইমান যে গা বেয়া হৈছে বা ইমান মানে প্ৰব্লেমছ হৈছে এইটো বিকজ বাস্তুটো কাৰেক্ট নহয় চ' বাস্তুটো কি সময়ৰ লগত বা প্লেনেটৰ লগত বা কিবাৰ লগত চেঞ্জ হৈ থাকে নেকি নাই বাস্তু চেঞ্জ হয় বাস্তুটো কনষ্টেণ্ট তেওঁলোক এনেকুৱা হয় কেতিয়াবা এনেকুৱা হয় যেনে ধৰি লওক চাউথ ৱেষ্ট চাউথ ৱেষ্টত এটা ডিফেক্ট আছে কাৰোবাৰ এখন গেট আছে চাউথ ৱেষ্টত বা কুঁৱা এটা আছে চাউথ ৱেষ্টত সেই এফেক্টটো কিন্তু কেতিয়াবা দেখা যায় যে ইমিডিয়েটলি নহয় চাউথ ৱেষ্ট মানে দক্ষিণ পশ্চিম সেইটো ৰাহুস্থান বুলি কয় ৰাহু গতিকে তাত এফেক্টবিলাক শ্ল' পৰ্যন্ত আপোনাৰ লাহে লাহে হয় কিন্তু যেতিয়া এবাৰ ছেট কৰে 4-5 বছৰ পিছত সেইটো আৰু শুধৰাবলৈ বৰ দিগদাৰ হৈ যায় এইটো মানে কাৰেক্ট নকৰিলে তাত আৰু দিগদাৰ আছে প্ৰথমতে এটা ঘৰ যদি গৈ পায় মানুহজন সোমালে তাত সেই তাৰ মানে চাউথ ৱেষ্ট ডিফেক্ট আছে দেখা যায় কেতিয়াবা যে ইমিডিয়েটলি এফেক্ট পৰা নপৰে কিন্তু সময় লাগে তেনেকুৱা হয় তেনেকুৱা কিছুমান হয় চ' ঠিক আছে সেইবিলাকো কিছুমান বেমাৰো যেনেকৈ কেঞ্চাৰ কেঞ্চাৰটো এদিনত হোৱা বেমাৰ নহয়তো হয় এটা ইণ্টাৰেষ্টিং ছাৰ্ভেত দেখা গৈছে যে চাউথ ইষ্টত যদি পানী থাকে চাউথ ইষ্টত পানী মানে মই কৈছোঁ ধৰি লওক কুঁৱা চেপ্টিক টেংক পুখুৰী থাকে সেই এৰিয়াটো কিন্তু সেইবোৰ ঘৰত মানে এই কেঞ্চাৰৰ প্ৰব্লেম হোৱাৰ চান্সেছ মোৰ কাৰণ মই বহুত কেছ পাইছোঁ যাৰ কেঞ্চাৰ চাউথ ইষ্টত সেইবোৰ পটককেতো একেদিনাইতো নহয় বেমাৰটো লাহে লাহে হয় গতিকে ৰিমেডিয়েল কিন্তু ইমিডিয়েট আৰু বন্ধ কৰিলে যে কেঞ্চাৰ ভাল হৈ যাব এনেকুৱা কথা নহয় কেঞ্চাৰটোতো প্ৰিভেনশ্যন ইজ অলৱেজ বেটাৰ দেন কিয়ৰ বুলি কয় যাৰ তেনেকুৱা আছে তেনেকুৱা ইমিডিয়েট প্ৰতিকাৰ লোৱাই ভাল হয় সেইটো হয় আৰু এটা কথা মই কওঁ এটা ছাৰ্ভে কৰিছিলে ইউৰোপৰ এখন কাণ্ট্ৰিত মই জাৰ্মানী নে ক'ত মই ভাল বেলজিয়াম আই এম নট ভেৰি চিয়'ৰ এইটো মানে এইটো জিঅ'মেঞ্চি ইজ এ পাৰ্ট অফ বাস্তু তাত দেখা যায় কোনো এখন গাঁৱত মানে খুব কেঞ্চাৰ হৈ থাকে মানুহবিলাকৰ মানে মেক্সিমাম মানুহ চবৰে প্ৰায় প্ৰতিটো ঘৰতে কেঞ্চাৰেই হৈছে তেনেকৈ ষ্টাডি কৰি পেলাই লাষ্টত জিঅ'লজিকেল ছাৰ্ভে টাৰ্ভে এনেকৈ কৰি মেলি চাই দেখিলে যে সেই গাঁও সেই এৰিয়াটোৰ তলত এটা পানীৰ হেৰি আছে চ'ৰ্চ আছে ৱাটাৰ গতিকে মাটিৰ তলত যদি পানী থাকে একদম তলত যদি পানীৰ চ'ৰ্চ থাকে মানে ডাঙৰ ৰানিং ৱাটাৰ এনেকুৱা তাৰ পৰাও এটা মানে নেগেটিভ ইফেক্ট এনাৰ্জি আহিব তাৰ ওপৰত বাস কৰা ভাল নহয় খোৱা ভাল নহয় গতিকে আমাৰতো মাটিৰ তলত পানী থাকেই য'ত য'ত পৰিছে যদি কোনোবাই জানে সেই তাৰ পৰা চিফ্ট কৰি ল'ব লাগে এটলিষ্ট বেডৰুমটো চিফ্ট কৰি ল'ব লাগে যদি জানে এনেকুৱা পানী পৰিছে মানে পানীৰ ধৰি লওক কুঁৱা বা মাটিত একুইফাৰ বুলি কয় যিটো মানে ৱাটাৰ ৰিজাৰ্ভাৰ সেইটো থাকেতো লেয়াৰ থাকেতো যদি আছে বুলি যদি জানে তেতিয়াহ'লে তাৰ পৰা মানে বেডৰুমটো চিফ্ট কৰি ল'ব লাগে আচ্ছা দাদা বাস্তুটো ইমান ইণ্টাৰেষ্টিং ছাবজেক্ট এটা নহয় এটা কিবা কিবি কুৱেশ্যন ওলাই আছে আপোনাক আকৌ সুধি আছোঁ শুনামতে দেই জনামতে আৰু শুনামতে ফ্ৰেণ্ডছবিলাকৰ মতে জুৰোডত এটা ফেমাছ বিল্ডিং এপাৰ্টমেণ্ট আছে য'ত সাধাৰণতে কয় যে বেছিভাগ মানে বহুতো ৰিলেশ্যনশ্বিপ বেয়া হৈছে যেনে ধৰক ডিভৰ্চ বহুত হৈছে কোনোবাই ঘৰটো বিক্ৰী কৰি দিছে মানে ভাল হোৱা নাই বুলি শুনিছোঁ চ' এনেকুৱা হ'ব পাৰে নেকি যে সেইটো কাৰণেও তেনেকুৱা কিছুমান মানে ঘটনা ঘটিব পাৰে মানুহৰ লাইফত যে মানে ছেপাৰেশ্যন হৈছে কাৰোবাৰ বা তেওঁলোকৰ গা বেয়া হৈছে এনেকুৱা কিছুমান হৈছে ছেপাৰেশ্যন হৈছে বুলি বেছিভাগ সেই এপাৰ্টমেণ্টটোত শুনা যায় বাস্তু ডিফেক্ট থাকিলে হাজবেণ্ড ৱাইফৰ মাজত কাজিয়া বাঢ়ে বা ৰিলেশ্যনশ্বিপ বেয়া হয় এনেকুৱা ধৰণৰ কেছ পাইছোঁ আমি বহুত কিন্তু আপুনি যিটো পাৰ্টিকুলাৰ বিল্ডিঙৰ কথা কৈছে সেইটো নোচোৱাকৈ মই ক'ব নোৱাৰিম কিন্তু হ'ব পাৰে এনেকুৱা তাত কিবা ডিফেক্ট আছে স্পেচিয়েলি
যদি এটা এপাৰ্টমেণ্ট কমপ্লেক্সত যদি 100টা বিল্ডিং আছে 100জনতো ডাইভৰ্চ হোৱা নাই 500জনৰ হৈছে সেই 500জনৰ ডিফেক্টিভ হ'ব পাৰে 20 to 30% ফ্লেট ডিফেক্টিভ হ'বই পাৰে এটা হ'ব পাৰে হয়তো বাস্তুটো তেওঁলোকে নিজে পাৰ্চনেলি দেখুৱা নাছিলে মন কৰা নাছিলে কিবা তাত ভুল হৈছিলে গতিকে মই এইটো নোচোৱাকৈ ক'ব নোৱাৰিম হয় হয় আৰু দাদা এতিয়া যিহেতুকে চব ব্যৱসায় বেছিভাগ GS ৰোডতে দেখা যায় একদম বুমিং বিজনেছ চবৰে সব ব্যৱসায় ডাঙৰ ডাঙৰ ব্ৰেণ্ডছ সববোৰ GS ৰোডত আৰু মাজতে দেখিছিলোঁ আমাৰ জু ৰোডতো কিছুমান ভাল ভাল ষ্ট'ৰ্ছ আছিলে কিন্তু যেতিয়া ফ্লাইঅভাৰ বনালে তেতিয়াতো মই ভাবোঁ যে বিজনেছটো চবৰে বেয়া হ'ল কি তেতিয়া মানে বাস্তুটোৰ প্ৰব্লেম হ'ব পাৰে বুলি আমি ভাবিব পাৰোঁ নেকি সেইটো সময়ত যেনে এতিয়া আকৌ বনাই আছে কিছুমান ফ্লাইঅভাৰ তাতোতো মানুহবিলাকৰ অলপ হেম্পাৰ হ'ব বিজনেছ চ' তেতিয়া তেওঁলোকে কি কৰিব তেনেকুৱা কমাৰ্চিয়েল ছাইডটো উপৰিও বাস্তু ফালৰ পৰা সেইটো ভগা লগা এটা ফ্লাইঅভাৰ ইজ এ কনষ্ট্ৰাকশ্যন ইমান ডাঙৰ কনষ্ট্ৰাকশ্যনে এটা বাস্তুৰ প্ৰব্লেম আনিব মানে এটা এতিয়া গুৱাহাটী শ্বিলং ৰোড যিটো GS ৰোড এইটো এটা ইণ্টাৰেষ্টিং এৰিয়া এই ৰাস্তাটো গুৱাহাটীত সদায়কৈ আহল বহল ৰোড এইটোৱে ৰাস্তা আৰু ঠিক পল্টন বজাৰ মানৰ পৰা আপোনাৰ খানাপাৰালৈকে এই GS ৰোডটো লৈ পৰে GS ৰোডত হৈছে কি এটা চাইড নৰ্থ ইষ্ট ফেচিং আৰু এটা চাইড ছাউথ ৱেষ্ট ফেচিং আপুনি ভালকৈ মন কৰিব যে নৰ্থ ইষ্ট ফেচিং যিখিনি আছে সেইখিনি কিন্তু অলপ ফ্লাৰিচিংটো বেছি তাৰ বিজনেছটো আগৰ পৰাই আৰু ছাউথ ৱেষ্ট ফেচিংকেইটাৰ ইমান নহয় কিন্তু তাৰ ভিতৰত যিকেইজনে নিজে নিজে বস্তুটো অলপ ঠিক কৰি লৈছে তেওঁলোকৰ কিন্তু ঠিকেই আছে কিন্তু বাকী এনেকুৱাও দেখা গৈছে বহুতকেইটা ফ্লেট বিক্ৰীও হোৱা নাই তাতে বা কোনোবাই চলাব নোৱাৰি বিক্ৰী কৰি দিছে কিছুমান শ্ব'ৰুম বিক্ৰী কৰি দিছে হোটেল বিক্ৰী কৰি দিছে এনেকুৱা ধৰণৰ দেখা গৈছে মলবিলাকো পৰি আছে ভালকৈ চেল হোৱা নাই এতিয়া যেতিয়া ইয়াতে ফ্লাইঅভাৰ বনাব GS ৰোডৰ ওপৰত যদি কৰিব ফ্লাইঅভাৰ সেই ফ্লাইঅভাৰৰ এটা এফেক্ট থাকিব গতিকে যিবিলাক দোকানৰ সন্মুখত ফ্লাইঅভাৰটো পৰি যাব নৰ্থ ইষ্ট ছাইডত তেওঁলোকৰ নৰ্থ ইষ্টটো ব্লক হৈ যাব গতিকে তেওঁলোকৰ মাজত এটা নিগেটিভ ইফেক্ট এটা পৰিব চ' তাৰোতো প্ৰতিকাৰ থাকিব দাদা নিশ্চয় নিশ্চয় আছে প্ৰতিকাৰ থাকিবই লাগিব তেনেকুৱা সময়ত আপোনাক আৰু আপোনালোকৰ নিচিনা কনচালটেণ্টসকলে ডেফিনেটলি হেল্প কৰিব আৰু পজিটিভিটি আশা কৰি চবেই তেনেকেই কনচাল্ট কৰিব আৰু অন এ পজিটিভ নোট দাদা খুব ভাল লাগিলে আপোনাৰ পৰা বহুত আমি টিপছ পালোঁ আৰু মই ভাবোঁ দৰ্শকসকলেও বহুত পাইছে তাৰ পৰা বহুত উপকৃত হ'ব আৰু যদি তেওঁলোকে কিবা টিপছ বিচাৰে বা তেওঁলোকে কিবা কাৰেকশ্যন বিচাৰে আপোনাৰ লগত কণ্টেক্ট কৰিব পাৰিব এণ্ড থেংক ইউ ছ' মাছ বহুত সময় দিয়াৰ বাবে দাদা আৰু আমাৰ ফালৰ পৰা RD প্লাছৰ ফালৰ পৰা এটা সৰু গিফ্ট হেম্পাৰ আপোনালৈ আমি আগবঢ়াইছোঁ ধন্যবাদ